নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো অসম ফিচাৰ ইউটিউব চেনেললৈ আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল তো IOCL BSc নাৰ্ছিঙৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গ'ল তো যিসকল কেণ্ডিডেটে IOCL BSc নাৰ্ছিঙৰ ওপৰত ইণ্টাৰেষ্টেড হয় সেইসকলে এই কোৰ্ছটোত অনলাইন এপ্লাই কৰিব পাৰে ইয়াৰে কেনেকৈনো অনলাইন এপ্লাই কৰিব ইয়াৰ ওপৰত অলৰেডি ভিডিঅ' আছে আপোনালোকে চাই ল'ব পাৰিব তো সেইটো ভিডিঅ'ত বহুখিনিয়ে কমেণ্ট কৰিছিল তো বহুতৰে বহুখিনি কনফিউজন হৈছিল সেই কমেণ্টবিলাকৰ উত্তৰ এইটো ভিডিঅ'তে জনাম তো কমেণ্টত ইমান ৰিপ্লাই দিয়াটো সম্ভৱ নহয় সেইকাৰণে এইটো ভিডিঅ' লৈ আহিছোঁ তো এইটো ভিডিঅ'ত ইয়াৰে লাষ্ট ডেট কেতিয়া তাৰপিছত ইয়াৰে এপ্লিকেশ্যন ফিজ কিমান ইয়াৰে মেৰিট লিষ্ট কেতিয়ালৈকে প্ৰকাশ কৰিব বা কাউন্সেলিং কেনেধৰণে হ'ব এই সকলোবিলাক তথ্য এইটো ভিডিঅ'ত জনাম আৰু এটা সকলোতকৈ ডাঙৰ কুৱেশ্যন এই কোৰ্ছটো কোনে কোনে অনলাইন এপ্লাই কৰিব পাৰিব তো যিসকলে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিয়া নাই সেইসকলে এই কোৰ্ছটোত এপ্লাই কৰিব পাৰিব নে নোৱাৰে এই সকলোবিলাক তথ্য যাম তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থৈ দিব তো এই PDFটো ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড IOCLৰ ফালৰ পৰা জাৰি কৰা হয় তো এই নটিছখন 23/5/2024 তাৰিখে জাৰি কৰিছিল এই নটিছখনৰ ওপৰত অলৰেডি আগতে ভিডিঅ' বনোৱা আছে তো ওপৰত আই বাটনত দি দিম বা ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰিব তো সেই ভিডিঅ'টোত ইয়াৰে সম্পূৰ্ণবিলাক ডিটেইলছ দিয়া আছে তো এইটো ভিডিঅ'ত কেইটামান স্পেচিফিক কুৱেশ্যনে লৈ আহিছোঁ তো ইয়াৰে যি অনলাইন এপ্লিকেশ্যন আছে সেয়া 10 জুন তাৰিখে ষ্টাৰ্ট হোৱাৰ সম্ভাৱনা আছিল তথাপিতো ইয়াৰে অনলাইন এপ্লাইটো 3 জুলাই তাৰিখে ষ্টাৰ্ট হৈছে আৰু ইয়াৰে যি লাষ্ট ডেট আছে সেয়া হৈছে লাষ্ট ডেট অফ ৰিচিভ অনলাইন এপ্লিকেশ্যন 10 জুলাই 2024 তাৰিখে তো ইয়াৰে অনলাইন এপ্লিকেশ্যনৰ শেষ ডেট আপোনালোকে জানি লওক 10 জুলাই তো ইয়াৰে অনলাইন এপ্লাই কৰিবৰ কাৰণে মাত্ৰ 7 দিন সময় দিছে তো এটা বহুতৰ মনত কুৱেশ্যন হ'ব পাৰে যে ইয়াৰে অনলাইন এপ্লাই লাষ্ট ডেটটো এক্সটেণ্ড কৰিব নেকি তো এতিয়ালৈকে ইয়াৰে কোনো ধৰণৰ এক্সটেনশ্যন নটিচ দিয়া নাই যেতিয়া ইয়াৰে এক্সটেনশ্যন নটিচ দি দিয়ে আপোনালোকক জনাই দিম তো বাকীখিনি আগবঢ়াৰ আগতে আমি আপোনালোকৰ কাৰণে এটা প্ৰিমিয়াম হোৱাটছআপ গ্ৰুপ লৈ আহিছোঁ এই গ্ৰুপটোত আনলিমিটেড ইউজাৰ জইন হ'ব পাৰিব তো ইয়াতে নটিফিকেশ্যনৰ আপডেটবিলাক টাইম টু টাইম দি থকা হ'ব আৰু ইয়াতে ইউটিউব ভিডিঅ'বিলাক ইয়াৰলি এক্সেছ দিয়া হ'ব তো ইয়াতে কাউন্সেলিং ৰিগাৰ্ডিং নটিচ এডমিশ্যন প্ৰচেছ এই সকলোবিলাক তথ্য এই গ্ৰুপটোত জনোৱা হ'ব তো আপোনালোকে এই গ্ৰুপটোত জইন হ'বৰ কাৰণে 39 ৰুপিজ এটা পে' কৰিব লাগিব ডিছপ্লেত হোৱাটছআপ নম্বৰ দি আছে আপোনালোকে হোৱাটছআপত কণ্টেক্ট কৰি ল'ব আৰু যিসকলে আমাৰ BSc নাৰ্ছিং B.Pharm পেৰামেডিকেল বা GNM নাৰ্ছিং কোৰ্ছৰ কাৰণে ই-বুক লৈছে সেইসকলে এই গ্ৰুপটোত জইন নহ'লে হৈ যাব তো ই-বুক লোৱাসকলৰ কাৰণে যি এক্সট্ৰা গ্ৰুপ আছে তেওঁলোকক সেই গ্ৰুপতে নটিফিকেশ্যনবিলাক দি দিয়া হ'ব এই গ্ৰুপটো যিসকলে ই-বুক লোৱা নাই সেইসকলৰ কাৰণে এই প্ৰিমিয়াম গ্ৰুপটো তো নেক্সট পইণ্ট ইয়াতে পাব্লিকেশ্যন অফ ৰিজাল্ট তো ইয়াৰে যি ৰিজাল্ট আছে সেয়া 20/7/2024 তাৰিখে জাৰি কৰিব তো এতিয়া ইয়াতে বহুতৰ মনত প্ৰশ্ন হ'ব পাৰে যে ইয়াৰেতো এণ্ট্ৰেন্স এক্সামত ডেট দিয়া নাই বা এণ্ট্ৰেন্স এক্সাম একো কথা মেনশ্যন নাই তেনেহ'লে ইয়াৰে ৰিজাল্টটো কেনেকৈ পাব্লিছ কৰিব তো ইয়াৰ কাৰণে আপোনালোকে এইটো পইণ্ট চাব পাৰে 1 নম্বৰ পইণ্টটো ইয়াতে চিলেকশ্যন প্ৰচেছ দিয়া আছে তো ইয়াতে কেৱল ফিমেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব তো আপোনালোকে ইয়াৰে এপ্লাই কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো দিয়া হ'ব লাগিব তো যিসকলে BSc নাৰ্ছিঙত জেনেৰেল SC ST OBCৰ 40তকৈ বেছি পাইছে আৰু জেনেৰেলৰ কাৰণে 50তকৈ বেছি পাইছে সেইসকলে ইয়াতে এপ্লাই কৰিব পাৰিব ইয়াতে 1 নম্বৰ পইণ্টৰ এই অপশ্যনত ইয়াৰে এইটো দিয়া আছে নোট কৰিবলগীয়া পইণ্টকেইটা হ'ল 1 নম্বৰ আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো দিয়া হ'ব লাগিব তো 2 নম্বৰ আপোনালোকৰ জেনেৰেল কাষ্টৰ কাৰণে ফিজিক্স কেমিষ্ট্ৰি বায়'লজি আৰু ইংলিছত 50% থাকিব লাগিব ফিজিকেল হেণ্ডিকেপৰ কাৰণে 45% থাকিব লাগিব আৰু SC ST OBCৰ কাৰণে 40% থাকিব লাগিব তো এইখিনি হৈ গ'ল আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াৰে যি চিলেকশ্যন প্ৰচেছ আছে সেই চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ CEE BSc নাৰ্ছিং SSUSৰ BSc নাৰ্ছিঙৰ মাৰ্কৰ ওপৰত ভিত্তি কৰি ইয়াৰে ৰিজাল্টটো পাব্লিক কৰিব ইয়াতে কোনো ধৰণৰ এক্সট্ৰা এণ্ট্ৰেন্স এক্সাম নহয় ইয়াৰে যি ৰিজাল্ট আছে সেয়া আপোনালোকে নিউজ পেপাৰ বা IOCLৰ অফিচিয়েল ৱেবছাইটত পাব আৰু আমাৰ যি প্ৰিমিয়াম হোৱাটছআপ গ্ৰুপ আছে বা ই-বুক লোৱাসকলৰ গ্ৰুপ আছে তাতো এই নটিফিকেশ্যনবিলাক দি দিয়া হ'ব আৰু ইউটিউবতো দি দিয়া হ'ব তো ইয়াৰে ৰিজাল্ট দিয়াৰ পিছত ইয়াতে
ডকুমেণ্ট ভেৰিফিকেশ্যন বা কাউন্সেলিং হ'ব। তো ইয়াৰে ৰিজাল্ট দিয়াৰ 5 দিন পিছত ইয়াৰে কাউন্সেলিংটো হ'ব, তাত নটিছখনত মেনশ্যন থাকিব। নেক্সট, কাউন্সেলিঙত যিসকল কেণ্ডিডেট চিলেক্ট হ'ব তাৰপিছত তেওঁলোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব। কাউন্সেলিঙত কিছুমান ডকুমেণ্টৰ কাৰণে ৰিজেক্টো হ'ব। তো মেডিকেল এক্সামিনেশ্যনত আপোনালোকৰ মেডিকেল চেকআপ কৰি এখন চাৰ্টিফিকেট দিব। তাৰপিছত আপোনালোকৰ এডমিশ্যন হ'ব, তাৰপিছত এখন এডমিশ্যনৰ লিষ্ট প্ৰকাশ কৰিব। এইখিনি হৈছে ইয়াৰে প্ৰচেছখিনি। তো ইয়াৰ এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰোঁতে আপোনালোকে কোনো ধৰণৰ ফিজ দিয়াৰ প্ৰয়োজন নাই। তো ইয়াতে 0 ফিজতে আপোনালোকে ইয়াৰে অনলাইন এপ্লাইটো কৰিব পাৰিব। ইয়াতে SSUHSৰ BSc নাৰ্ছিং কলেজ, GMC, EMC, SMC বা কোকৰাঝাৰ, যোৰহাট ইয়াতকৈ ইয়াৰে এডমিশ্যন ফিজটো কম। আৰু ইয়াতে আপোনালোকক মান্থলি এটা ষ্টিপেণ্ড দিয়া হ'ব, যিটো SSUHSৰ গভৰ্ণমেণ্ট BSc নাৰ্ছিঙতকৈ ষ্টিপেণ্ডটো বেছি। তো এই কোৰ্চটো কৰিলে খুবেই লাভজনক হ'ব। যিসকল ইণ্টাৰেষ্ট কেণ্ডিডেট আছে সেইসকলে ইয়াৰে অনলাইন এপ্লাইটো যিমান পাৰে সিমান সোনকালে কৰি ল'ব। তো আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। ধন্যবাদ।